মই দীক্ষিত শৰ্মা আজি 11 ডিসেম্বৰ আজিৰ পৰা 5 বছৰৰ পূৰ্বে ইমান সময়তেই সংসদে নাগৰিকত্ব সংশোধনী আইনক গৃহীত কৰিছিল আৰু তাৰ পাছত কেনে ধৰণৰ পৰিস্থিতি ৰাজ্যত হৈছিল 2019 চনৰ ডিসেম্বৰ মাহৰ সেই তাৰিখকেইটাৰ কথা আপোনালোক সকলোৰে মনত আছে কি ধৰণৰ উত্তাল প্ৰতিবাদ সমগ্ৰ ৰাজ্যত হৈছিল আৰু তাৰ সময়ত কেইবাটাও প্ৰশ্ন উত্থাপন হৈছিল কোনোবাই কৈছিল যে 1.5 কোটি হিন্দু বাংলাদেশী আহিব কোনোবাই কৈছে লাখে লাখে বাংলা হিন্দু বাংলাদেশী অসমলৈ সোমাই আহিব আৰু এই ঘটনাৰ অসমীয়াৰ অস্তিত্ব বিপদাপন্ন হ'ব ভাষা সংস্কৃতি বিপদাপন্ন হ'ব এনে ধৰণৰ অভিযোগ উত্থাপন হৈছিল ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি পিছলৈ ৰাজনৈতিক দল সংগঠনসমূহ সোমাল এই আন্দোলনত আৰু সেই আন্দোলনৰ সেই ভয়াবহ ৰূপ কেনে ধৰণৰ হৈছিল ইয়াক আৰু বেলেগকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই আজি 5টা বছৰ সম্পূৰ্ণ হ'ল নাগৰিকত্ব সংশোধনী আইন অহাৰ আৰু নাগৰিকত্ব সংশোধনী আইনৰ মাধ্যমেৰে নাগৰিকত্ব পোৱাৰ ব্যৱস্থাও এই বছৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ল কিন্তু সেইসমূহ সংখ্যা যিসমূহ সংখ্যাৰ কথা কৈ থকা হৈছিল সেই আন্দোলনৰ সময়ত সেই সংখ্যাৰ ওচৰটো দূৰৰে কথা এতিয়ালৈকে দশকৰ ঘৰো অতিক্ৰম কৰা নাই হিন্দু বাংলাদেশীয়া নাগৰিকত্ব বিচৰা তেতিয়াহ'লে প্ৰশ্ন উত্থাপন হয় সেই আন্দোলন কেৱল এটা প্ৰপেগেণ্ডা আছিল নেকি সেই আন্দোলন যিসকলে কৰিছিলে তেওঁলোকে সেই আন্দোলনৰ ভৱিষ্যতটো কেনে ধৰণে লৈ যাব বিচাৰিছিল কাৰণ 2019 চনৰ সেই আন্দোলন সেইখিনি সময়ত হৈছিল য'ত লোকসভা নিৰ্বাচনৰ পাছত 303খন আসন পাই বিজেপি আৰু নৰেন্দ্ৰ মোদী কেন্দ্ৰত শাসনাধিষ্ঠ হৈছিল আৰু তাৰ পাছতে এই আন্দোলনে ভয়াবহ ৰূপ লৈছিল সমগ্ৰ দেশত কেৱল কা বা সিএ আন্দোলন অসমতে নহয় সমগ্ৰ দেশতে হৈছিল আৰু এনে ধৰণৰ কথা বতৰাসমূহ সমগ্ৰ দেশতে বিয়পোৱা হৈছিল আজি 5 বছৰৰ পিছত প্ৰশ্ন উত্থাপন হয় যে সঁচাকৈ সেই আন্দোলনৰ কিবা ভিত্তি আছিল নে নাই সেই যি 5জন বা 6জনে যি আজি প্ৰাণ হেৰুৱাব লগা হৈছিল অসমত সেই প্ৰাণ হেৰুৱাব লগাৰ অন্তৰালত যিসকলে যি কথা কৈছিল সেই সত্যতা প্ৰমাণিত আজি তাৰিখত কিয় হোৱা নাই সেয়াও কিন্তু এটা ডাঙৰ প্ৰশ্ন আৰু তাৰ লগতে প্ৰশ্ন উত্থাপন হয় সেই আন্দোলনকাৰীক নেতৃত্ব দিয়াসকলৰ ওপৰতো প্ৰশ্ন উত্থাপন হয় যোনে বিভিন্ন ধৰণৰ ফেক্টছ এণ্ড ফিগাৰ দি আহিছিল আৰু কৈ আছিল যে এই ঘটনা হোৱাৰ পিছত ইমান সংখ্যাত মানুহ আহিব ইমান হ'ব এয়া হ'ব সেয়া হ'ব এনে ধৰণৰ কথা বহু কৈ আছিল কিন্তু আজি তেওঁলোক সম্পূৰ্ণৰূপে মৌনতা অৱলম্বন কৰা দেখা পোৱা গৈছে আন্দোলনৰ নামত একাংশ ছাত্ৰ সমাজক কৰবাত নহয় কৰবাত ভীতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰা হৈছিল নেকি সেয়াও এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন কাৰণ কলেজ স্কুল বাদ দি বহু ছাত্ৰ ছাত্ৰীও কিন্তু সেইখিনি সময়ত আন্দোলনত নামি পৰিছিল তেওঁলোক ৰাজপথলৈ ওলাই আহিছিল তেওঁলোকে সেই আন্দোলনকে জীৱনৰ এটা উদ্দেশ্য হিচাপে গ্ৰহণ কৰিছিল কিন্তু সেই ছাত্ৰ সমাজো আজি কিন্তু কৰবাত নহয় কৰবাত এই প্ৰশ্নই উত্থাপন কৰে যেন অনুভৱ হয় এই বিষয়ে আজি আমি কথা পাতিম মোৰ লগত দুজনকৈ অতিথি উপস্থিত আছে মোৰ লগত আছে আজিজ হুছেইন তেওঁ সেইখিনি সময়ত বি বৰুৱা কলেজৰ ছাত্ৰ আছিল আৰু তেওঁ এজন আন্দোলনকাৰী আছিল আমি তেওঁৰ পৰাও জানিব বিচাৰিম সেই কথা আৰু মোৰ লগত বিজেপিৰ যুৱ মৰ্চাৰ ফালৰ পৰা আহি উপস্থিত হৈছে ত্ৰিদীপ জ্যোতি মৰাণ আপোনালোকক স্বাগতম আপোনাক দুজনকে স্বাগতম জনাইছো আমি এনএছইউ আৰু ব্যক্তিক মাতিছিলো কিন্তু এই মুহূৰ্তলৈকে এনএছইউ আৰু ব্যক্তি কোনো অহা নাই গতিকে আমি আসনখন এই মুহূৰ্তটো খালি ৰাখিছো কাৰণ যদি এনএছইউৰ কোনো ব্যক্তি আহে তেতিয়াহ'লে তেওঁ আসনখনত বহিব পাৰিব আমাক এটা নাম দিয়া হৈছিল কিন্তু সেই ব্যক্তিজন এতিয়ালৈকে আহি উপস্থিত হোৱা নাই মই প্ৰথম আজিজুৰ আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছিলোঁ আপুনি আন্দোলনকাৰী আছিলে আজি কি ভাবে 5 বছৰৰ পাছত কাৰণ আপুনি এতিয়া গ্ৰেজুৱেশ্যন কৰি ওলাই আহিলে আৰু যেতিয়া আন্দোলন কৰিছিল হাই সেকেন্ডাৰীত আপুনি আছিল নহয় জানো হয় কি ভাবে আজি পোনপ্ৰথমে নমস্কাৰ সকলোকে আজি 5 বছৰ হ'ল ক'ব গ'লে তেতিয়া মই প্ৰথম চাগে বিবৰত ভোট দিছিলোঁ তেতিয়া মই এইচএছ ফাৰ্ষ্ট ইয়াৰ আছিলোঁ এতিয়া মনত আছে তেতিয়া যে কেনেকুৱা আন্দোলন আমি কৰিছিলোঁ এটা সময়ত কাৰ এগেইনষ্টত মই যদি ক'ব যাওঁ তেনেহ'লে আমি বহুত চকুৰ মাজত বহুত বস্তু চালোঁ ঘটনা চালোঁ কাৰোবাৰ মাথা ফাটিছিল তো কাৰোবাৰ কোনোবা বেহোচ হৈ গৈছিল মই যদি ক'ব যাওঁ তেনেহ'লে আমি আজি 5 বছৰ আগত যেতিয়া মই আন্দোলন কৰিছিলোঁ কাৰ বিৰুদ্ধে তো তেতিয়া কি হৈছিল যে আমাৰ যোন অসম চৰকাৰ আছিল তেতিয়াহ'লে যেতিয়া আমি কাৰ ইমপ্লিমেণ্ট কৰিম কৈছিল তেতিয়া আমি কেতিয়াবা মানি নলওঁ আমি কৈছিলোঁ কাৰণ আমাৰ বহুত দাবী আছিল কাৰণ কিয় আছাম একৰ্ড যে 1985 যেতিয়া হৈছিল আমাৰ অসম চৰকাৰ আৰু যেতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্ট যেতিয়া মানে কথা মিটিং হাই লেভেল মিটিং পাতি কিনে যেতিয়া আছাম একৰ্ড বনিছিল তেতিয়া তাতে মেনশ্যন আছিল যে 1971 25 মাৰ্চৰ পাছত যোন আফগানিস্তান হ'ল পাকিস্তান হ'ল বাংলাদেশ এই তিনিটা জাগাৰ পৰা যোন মানুহবোৰ আহিব তেওঁলোকক চিটিজেনশ্বিপ দিয়া নহ'ব এইটো একৰ্ডিং টু আছাম একৰ্ড হয়
কিন্তু যদি আমি কাৰ যদি চাব যাওঁ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট তাতে মেনশ্যন আছে যে 2014 31 ডিচেম্বৰৰ আগত যোন মানুহবোৰ আহিছে আমাৰ ইণ্ডিয়াত ভাৰত দেশখনত তেওঁলোকক চিটিজেনশ্বিপ দিয়া হ'ব তো মোৰ এটা মূল প্ৰশ্ন হ'ব অসম চৰকাৰলৈ যে তেওঁলোক আহিব তেওঁলোকক থাকা তেওঁলোকক খোৱা তেওঁলোকক থাকা ঠিকনা জেগাবোৰ কোনে দিব আমাৰ অসমত এতিয়া বৰ্তমান কিমান আনএমপ্লয়মেণ্ট ৰেট বাঢ়ি আছে ক'ব গ'লে এতিয়া 6.1 হৈ আছে more than 30 lakhs ইউথ এতিয়াও মানে ক'ব গ'লে জব বিচাৰি আছে তো তেওঁলোকক কোনে চাকৰি দিব আমিয়ে পোৱা নাই ক'ব গ'লে আমি অসমত আমি জন্ম হৈছোঁ আমি অসমত থাকোঁ আমি অসমৰ চিটিজেন হয় আমি আজিলৈ পোৱা নাই ক'ব গ'লে তো তেওঁলোকক কোনে দিব মোৰ এটা মূল প্ৰশ্ন হ'ল ধন্যবাদ ঠিক আছে বিজেপিৰ ফালৰ পৰা আহিবলৈ বিচাৰিছোঁ তাৰ মাজত বহুত কথা আছে যে চাকৰি কোনে দিব সেইটোতো পিছৰ কথা চাকৰিটো নাই কিন্তু যিটো ফিগাৰ দি আছিল কিন্তু সেই ফিগাৰো নাই 1.5 কোটি মানুহ বাংলাদেশৰ পৰা আহিব এই মুহূৰ্তলৈকে মই যদি জানো মই যিমান দূৰ তথ্য মোৰ যদি তথ্য ভুল হোৱা নাই 6জন নে 7জনেহে এতিয়ালৈকে বিগত 8-9 মাহত নাগৰিকত্বৰ কাৰণে আবেদন জনাইছে আৰু তেওঁলোক অলৰেডি ইয়াত আছে হয় আৰু এটা মই ক'ব খোজোঁ যে আমাৰ আসামৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেনশ্যন কৰিছিল যে অকল 8-9টা মানুহে এতিয়ালৈ এই কাৰ এইটো যোনে মানে এইটো ফুলফিল হৈছে এতিয়া আহিছে তো মই এইটো ভাবোঁ যে এই 8-9টা মানুহৰ কাৰণে আসাম একৰ্ডৰ লগত আপোনালোকে কিয় এইটো মানে কৰিল আসাম একৰ্ডটো আমাৰতো অসমৰ হয় যোনটো এটা সময়ত আমাৰ অসম চৰকাৰ বিভিন্ন ডাঙৰ লিডাৰ যেতিয়া আসাম মুভমেণ্ট হৈ আছিল 1971 to 1975 সেইটো সময়ত বনোৱাইছিল আসাম একৰ্ড তো তেওঁলোকক আসাম আমাৰ সন্মানটো যোৱা টাইপে হ'ল কাৰণ কাটো আসাম একৰ্ডটো ক'ব গ'লে একদম ডিফাৰেঞ্চ হৈ গ'ল 8-9টা মানুহৰ কাৰণে আসাম একৰ্ডটো ভাঙি দিয়া হ'ল ঠিক আছে মৰাণ ডাঙৰীয়া কি ক'ব দীক্ষিত দা আজিৰ দিনত কাৰ কিবা প্ৰাসংগিকতা আছে বা কাক লৈ আলোচনা কৰাৰ কিবা আমি ফলাফল পাম তেনেকুৱা মোৰ মনে ধৰে কিন্তু কথাটো হ'ল প্ৰথম কথা এইটো এটা উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন বিষয় হৈ আছে আইনী প্ৰক্ৰিয়াৰ মাজত আছে কি ৰায় দিব কি নিদিব গোটেই বস্তুটো আইনী প্ৰক্ৰিয়াৰ মাজলৈ গৈছে গ'ল কিন্তু 2 নম্বৰ কথাটো হ'ল এইটো এটা সামাজিকভাৱে যদি আমি চাবলৈ যাওঁ এইটো উদ্দেশ্য প্ৰণোদিত আমি যেতিয়া কাৰ আন্দোলন হৈছিল তেতিয়াও আমি কৈছিলোঁ যে আমাৰ ষ্টেণ্ডটো ক্লিয়াৰ আছে যে এইটো এটা উদ্দেশ্য প্ৰণোদিত কাৰোবাৰ স্বাৰ্থৰ কোনোবাই নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে আন্দোলন সেয়া আজিও স্পষ্ট তেতিয়াও আমি স্পষ্টকৈ কৈছিলোঁ এতিয়াও স্পষ্টকৈ ক'ম আজি মই যদি কওঁ যেনেকৈ এটা শব্দ আছে খুব কৈ থাকে বিৰোধীয়ে বেনিফিচিয়াৰী এইটো এটা পলিটিকেল বেনিফিচিয়াৰী সৃষ্টি কৰা আন্দোলন আছিল স্পষ্ট কথা পলিটিকেল বেনিফিচিয়াৰী সৃষ্টি হ'ল অজিত ভূঞা ডাঙৰীয়া সাংসদ হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এজেপি দল খুলিলে তাৰপিছতে অখিল গগৈ ডাঙৰীয়াৰ MLA হ'ল গতিকে যিমান তাৰ পিছতো আৰু লাইনত আৰু লম্বা এখন লিষ্ট আছে তেওঁলোকে পৰ্যায়ক্ৰমে কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি থকা হৈছে কিন্তু বেয়া লাগিছে এইটো কাৰণে যে 5টাকে ল'ৰা শ্বহীদ হ'ল আৰু সেই ল'ৰাকেইটা শ্বহীদ যে হ'ল তাৰ কাৰণে দাড়ি লুৰিণজ্যোতি গগৈ অখিল গগৈ আপোনাৰ অজিত কুমাৰ ভূঞা কিন্তু আজি সেই দুভগীয়া 5টা ল'ৰাৰ ঘৰত তেওঁলোকে মাত মাতিবলৈ তেওঁলোকৰ সময় নাই আমি তেতিয়া কৈছিলোঁ যে আপোনালোকে মিছা কথা কৈছে আৰু ৰাইজক আমি বুজাবৰ কাৰণে চেষ্টা কৰিছিলোঁ যে আমি যিটো কথা কৈছোঁ ইয়াত অলৰেডি আছে আপুনি অলপ আগতে উল্লেখ কৰিলে যে ইতিমধ্যে টাইম দিয়া হৈছিল 8জনে এপ্লাই কৰিলে তাৰ 2জনে নাগৰিকত্ব পালে তো 1 কোটি 1.5 কোটি মানুহক ভুৱা বিপথে পৰিচালিত কৰি মানুহৰ টোপনি ক্ষতি কৰা হ'ল মানুহক অত্যাচাৰ কৰা হ'ল সেই নেতাবিলাক আজি দেখোন গোটেইবিলাক আহি আকৌ ভাৰতীয় জনতা পাৰ্টিতে শৰণাপন্ন হৈ গ'ল তেতিয়া কৈছিল যে আজি ৰাতি তোমালোক হাৰে থাকিবা 1.5 কোটি বাংলাদেশী শ্ৰীৰামপুৰ গেটত ৰৈ আছে তাকে আজি সোমাব গতিকে ৰাতি তোমালোক হাৰে থাকিব নতুন প্ৰজন্মক পঢ়া শুনা নষ্ট কৰি বিপথে পৰিচালিত কৰা হ'লে সেই সময়ত নেতৃত্বই কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে কেৱল মাত্ৰ নিজৰ পলিটিকেল বেনিফিটৰ কাৰণে কেনেকৈ নিজে MLA হ'ব পৰা কেনেকৈ মানুহক ভুৱা কথা কৈ উচতনি দি মানুহক ৰাজপথলৈ উলিয়াই কেনেকৈ মানুহৰ পৰা বেনিফিটটো লৈ নেতা হ'ব পৰা যায় নেতা সৃষ্টি কৰিব পৰা যায় সেই এখন সেই যুদ্ধত নামিল কি আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ সেই সময় নেতৃত্ব কওক কি যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব কওক কংগ্ৰেছৰ নেতৃত্ব কওক পৰৱৰ্তী সময়তো এজেপি দল খুলিলে লুৰিণজ্যোতি গগৈ অখিল গগৈ কওক যিমান যি নেতা আছে সেই সময়ত তথাকথিত নেতাবিলাকে তেওঁলোকে নিজৰ কেৱল মাত্ৰ কেনেকৈ নিজৰ আসনখন সুৰক্ষিত কৰিব পৰা যায় কেনেকৈ মানুহক ভুৱা প্ৰচাৰ কৰি নিজৰ ফালে মানুহক কেনেকৈ আমন্ত্ৰণ কৰি নিজৰ ফালে মানুহখিনিক টানি আনি কেনেকৈ কোনোবা এটা সমষ্টিৰ পৰা MLA হ'ব পৰা যায় মন্ত্ৰী হ'ব পৰা যায় সাংসদ হ'ব পৰা যায় তাৰ দৌৰৰ প্ৰতিযোগিতা চলিল আৰু ফলপ্ৰসূ মানুহক অত্যাচাৰ কৰা হ'ল অসমৰ মানুহক ভুৱা বিপথে পৰিচালিত কৰা হ'ল আমাৰ ভাৰতীয় জনতা পাৰ্টি MLA ঘৰ জ্বলাই দিয়া হ'ল চাৰ্কুল অফিচ জ্বলাই দিয়া হ'ল চাৰ্কুল অফিচ যেতিয়া জ্বলালে তাত কাৰ কাগজপত্ৰ মৰিল কাৰ কাগজপত্ৰবিলাক জ্বলিল আমাৰ থলুৱা মানুহৰ মৰাণ মটক আহোম চুতীয়া এই মানুহবিলাকৰ কাগজপত্ৰ জ্বলিল যেতিয়া চাৰ্কুল অফিচ জ্বলাই দিয়া হৈছিল গতিকে এই কথাবিলাকৰ কোনো তেওঁলোকৰ সামাজিক কোনো দায়বদ্ধতা নাই এটাই উদ্দেশ্য তেওঁলোকে কেনেকৈ
তেওঁলোকৰ মুনাফা আদায় কৰিব পৰা যায় এতিয়া আপুনি চাব সেই সময়ত আছুৰ নেতৃত্বত আছিল দীপাংকৰ কুমাৰ নাথ আজি তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদকৰ দায়িত্বত আছে লুৰিণজ্যোতি গগৈৰ কথাত আপুনি জানে সেই সময়ৰ নেতৃত্ব সদৌ অসম ছাত্ৰ সন্থাৰ কি শিল্পী সমাজৰ কথাই কওক যিমান ডাঙৰ ডাঙৰ জধা মুধা সেই সময়ত নেতা আছিল নেতৃত্ব আছিল পলিটিকেল লিডাৰ আছিল সকলোৱে আজি ভাৰতীয় জনতা পাৰ্টিৰ শৰণাপন্ন লুৰিণজ্যোতি গগৈ সেই সময়ত বুকুৰ ডিঙি ফুৰ চিঞৰি কৈছিল একদম তেওঁৰ ভাষণ শুনিলে এইটো সময়ত এনেকুৱা লাগিব যেন তেওঁৱেই অসমত একমাত্ৰ ব্যক্তি যিগৰাকী অসমৰ জাতীয় জীৱনৰ প্ৰতি কেৱল তেওঁৱে দায়বদ্ধ গোটেই অসমীয়া জাতিটোক তেওঁ মানে ৰক্ষা কৰিব কাৰণে তেওঁ যেন ঠিকা দি থোৱা হৈছে এনেকুৱা বুকুৰ ডিঙিৰ হিৰ ফুলাই তেওঁ ভাষণ দিছিল তেওঁ কিন্তু আজি সেই লুৰিণজ্যোতি গগৈ কি কৰিছে তেওঁ এলায়েন্স কৰিবৰ কাৰণে ডিব্ৰুগড়ত লোকসভা চিটটো খেলিবৰ কাৰণে ৰাতি 2টা বজালৈকে মল্লিকাৰ্জুন খাৰ্গে ঘৰত তেওঁ দৰ্জা কাষত ৰখি আছিল এপইণ্টমেণ্টৰ কাৰণে 855 জন শ্বহীদৰ কথা তেওঁলোকে কৈছিল সেই সময়ত মানুহক আৱেগিক কৰিবৰ কাৰণে 855 জন শ্বহীদৰ কথা কয় তাৰপিছত কি হয় আৰু সেই 855 জন শ্বহীদক হত্যা কৰা কংগ্ৰেছ দলটোৰ সৈতে লুৰিণজ্যোতি গগৈ ইলেকশ্যন খেলে মাজুলীত ইলেকশ্যন খেলিলে তেওঁ পাৰ্টিয়ে যোৱাবাৰ লোকসভা নিৰ্বাচন খেলিলে যদি 855 জন শ্বহীদক হত্যা কৰা তেওঁলোকে শ্বহীদ দিৱসো পাতে শ্বহীদক তেওঁলোকে যদি তেওঁলোকৰ সন্মান আছে তেতিয়াহ'লে কংগ্ৰেছৰ লগত কেতিয়াও মিতি ৰেলি কৰি লুৰিণজ্যোতি গগৈ কেতিয়াও ইলেকশ্যন নেখেলিলে হয় কিন্তু ইয়াৰ পৰা এটা কথা স্পষ্ট লুৰিণজ্যোতি গগৈ অখিল গগৈ অজিত কুমাৰ ভূঞা তেওঁলোকে বেনিফিচিয়াৰী সৃষ্টি হ'লেই আৰু কেনেকৈ বেনিফিচিয়াৰী সৃষ্টি কৰিব পৰা যায় আজি সদৌ অসম ছাত্ৰ সন্থাই কলা দিৱস পালন কৰিছে আজি যোৱাকালি মই লুৰিণজ্যোতি গগৈ ডাঙৰ ফেচবুকত এটা পোষ্ট দেখিছোঁ কাৰ 5 বছৰ সম্পূৰ্ণ হ'ল বিভীষিকাময় দিন কলা দিন তেওঁ কিবা কিবি শব্দ ব্যৱহাৰ কৰি সামাজিক মাধ্যমত লিখিছে আকৌ মানুহক কেনেকৈ আৱেগিক কৰিব পৰা যায় কিয় 1 বছৰ আছে বিধানসভা নিৰ্বাচন আহি আছে 1 মাহ আছে পঞ্চায়তৰ নিৰ্বাচন আহি আছে নিৰ্বাচন আহিলেই তেওঁলোকৰ ষ্টাৰ্ট হ'ব এইবিলাক কিন্তু তাৰ আগতে আমি ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ আমাৰ শিকাব নালাগে তেওঁলোকে অসমীয়া জাতীয় জীৱন কেনেকৈ সুৰক্ষিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতীয় জীৱন সুৰক্ষিত কৰিবৰ কাৰণে জানে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতাই অসমীয়া জাতীয় জীৱনৰ কাৰণে তেওঁ দায়বদ্ধ আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অসমৰ জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ অসমীয়া জাতীয় জীৱন কেনেকৈ সুৰক্ষিত হ'ব অসমীয়া জাতীয় জীৱন কেনেকৈ সমৃদ্ধিশালী হ'ব অসমীয়া জাতীয় জীৱন কেনেকৈ ডেভেলপমেণ্ট হ'ব ব্ৰহ্মপুত্ৰ নদীৰ দৰে অসমীয়া জাতীয় জীৱন কেনেকৈ উন্নয়নৰ দিশলৈ গতি কৰিব সেই কথাবিলাক আমি জানো সেইকাৰণেতো আমি কৰিছোঁ এইমছ হৈছে তাৰ কাৰণেতো কোনো আন্দোলন কৰা নাছিল IIT হৈছিলে তাৰ কাৰণেতো কোনো আন্দোলন কৰা নাছিল 23খনকৈ অসমত দলং নিৰ্মাণ কৰিলে বৃহৎ আকাৰ তাৰ কাৰণেতো আন্দোলন কৰা নাছিল গুৱাহাটীত ফ্লাইঅভাৰ হৈছে ডেভেলপমেণ্ট হৈছে তাৰ কাৰণেতো কোনো আন্দোলন কৰা নাই তাৰ কাৰণে কোনোবাই আন্দোলন কৰিছে নেকি আন্দোলন কৰা নাই 20 লাখকৈ মানুহক ঘৰ দিয়া হৈছে দুখীয়া মানুহক অসমত তাৰ কাৰণে কোনো আন্দোলন কৰা নাই অসমীয়া মানুহক কেনেকৈ সুৰক্ষিত কৰিব পৰা যায় অসমীয়া মানুহক কেনেকৈ উন্নতি কৰিব পৰা যায় 1 লাখ ল'ৰা ছোৱালীক গণি 1 টকা নোখোৱাকৈ চাকৰি দিয়া হ'ল তাৰ কাৰণে কিন্তু কোনো আন্দোলন কৰা নাছিল গতিকে আমি জানো ভাৰতীয় জনতা পাৰ্টি কেনেকৈ অসমখন সুৰক্ষিত ঠিক আছে আজি মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰা প্ৰশ্নটো এইটো হ'ল যে আপুনি প্ৰশ্ন কেইটামান কৰিলে কিন্তু মোৰ আপোনালৈ প্ৰশ্ন কেইটামান এই যে আজি 5 বছৰ হৈ গ'ল কা ইমপ্লিমেণ্টেশ্যন এতিয়ালৈকেতো সেই ধৰণৰ বিষয় বা বস্তুসমূহতো আমি দেখা নাই তাৰমানে ক'ৰবাত নহয় ক'ৰবাত আপোনালোক কলেজ থকাৰ সময়ত যেতিয়া আপোনালোকে আন্দোলনত নামিছিল আপোনালোকক ব্ৰেইন ৱাছ কৰি দিয়া হৈছিল নেকি কিছুমান কথা কৈ পেলাই হৈছিল নেকি ব্ৰেইন ৱাছ কোনো কৰা নাই যিহেতু আমি ইয়াতে জন্ম হৈছোঁ তো আমিও গম পাওঁ যে ক'ত আমি মাত মাতিব লাগে ক'ত মাত মাতিব নালাগে ব্ৰেইন ৱাছ কোনো কৰা নাই তেতিয়া সময় আছিল তেতিয়া আপোনালোকৰ বয়স কম আছিলে আপোনালোকে সকলোবোৰ কথা ভালদৰে বুজিব পৰা হোৱা নাছিলে জাষ্ট আপুনি মেট্ৰিক পাছ কৰি গৈছিলে কলেজলৈ হয় তেতিয়া মই তেতিয়া HS ফাৰ্ষ্ট ইয়াৰ আছিলোঁ এতিয়া মনত আছে মোৰ চ' তেতিয়া আন্দোলনবোৰ আৰম্ভ হৈছে অসমত বিভিন্ন ঠাইত চ' তেতিয়া মই জইন কৰিলোঁ বহুত জাগাত বহুত কিবা কিবি দেখিলোঁ পাছত চাইছোঁ পাছত মই ষ্টাডি কৰিছোঁ এইটো হয় কিন্তু এক্টটো মই ভালকৈ ৰিচাৰ্চ কৰিছোঁ বহুতখিনি বহুত ইয়াৰে মেৰিটছ ওলাইছে বহুত ডেমেৰিটছ ওলাইছে এনেকুৱা নহয় যে অকল এক কাৰ যে আহিলে যে অকল এডভান্টেজে আহিব ডিছএডভান্টেজো আছে এট দ্য ছেম টাইম মই এনেকুৱা কোৱা নাই যে ইয়াৰ মই ফুল্লি এগেইনষ্ট কৰোঁ ডিছএডভান্টেজ আছে এডভান্টেজো আছে এট দ্য ছেম টাইম কিন্তু উইথ টাইম মই চালোঁ বুজিলোঁ বস্তুবোৰ চ' তেতিয়া ভাবিলোঁ যে এনেকুৱা হৈছিল তো সেইকাৰণে এনেকুৱা আজি মানে অসমত ক'ব গ'লে এনেকুৱা মানে চিটুৱেশ্যন আহি গৈছে সেইটোৱে কি চিটুৱেশ্যন আহিছে মানে চাওক আমি যেতিয়া প্ৰটেষ্ট কৰিছিলোঁ 5 বছৰ আগত তেতিয়া ক'ব গ'লে আমাৰ যোন অসম চৰকাৰ আছিল তাৰে ডাঙৰ নেতাবোৰে কৈছিল কি মানে যোনবোৰ মানে ধৰক যোনবোৰ প্ৰটেষ্ট কৰা টাইমত যোনবোৰ মানুহ যোনবোৰ ছাত্ৰ ছাত্ৰীবোৰে মানে ধৰক বহুত বেয়াকৈ কিবা এক্সিডেণ্ট হৈছে কাৰোবাৰ মানে বহুত বেয়াকৈ দুখ পাইছে তো তেওঁলোকক মানে বহুত ডাঙৰ কথা কৈছিল এইটো সময়ত মোৰ এতিয়া মনত আছে
পুলিচ হওক আৰ্মিবোৰ হওক যে এনেকুৱা তেনেকুৱা কৰিম, ইমান আমি সহায় কৰিম, কিন্তু একো কৰা নাই। এটা সময়ত মোৰ ঘৰৰ বেক চাইডে মই য'ত থাকোঁ, মোৰ বেক চাইডে লাচিত নগৰত যোন এজন ল'ৰা 5 বছৰ আগত ঢুকাইছে, এতিয়া তাৰ ষ্টেচুটো আছে, কিন্তু একো নাই, জাষ্ট বনাই থৈ দিছে। ঘৰত মানুহ আহি থাকে যাই থাকে, বহুতে চিনি নাপায় এইটো কোন হয়, কাৰ ষ্টেচু হয়। আমি গম পাওঁ যেতিয়া গুলিয়াইছিল, এতিয়াও মনত আছে, মাতটো শুনা পাইছিলোঁ। চ' এতিয়ালৈ ন্যায় পোৱা নাই। তেওঁলোকে নিজৰ আজি দেশৰ কাৰণে মৰি গৈছে, প্ৰটেষ্ট কৰোঁতে মৰি গৈছে, কিন্তু আজিলৈ কোনো এটা ক'ব গ'লে এটা মই ফাৰ্ষ্টলি মই এটা ক'ব খোজোঁ নিউজ চেনেলত যে মোৰ কোনো একো পলিটিকেল এজেণ্ডাৰ লগত একো লিংক নাই। মই এটা নিউট্ৰেল হয়। মই এটা সময়ত আছিলোঁ, কিন্তু এতিয়া নাই। এতিয়া মই সেইকাৰণে মই একো নাভাবিব যে মই কিবা এটা পলিটিকেল পাৰ্টিৰ লগত মই এংগেজ আছোঁ। চ' সেইটো সময়ত তেতিয়া মানে কৈছিল কংগ্ৰেছ হ'ল, বিজেপি হ'ল, AJP হ'ল, চব পাৰ্টিৰ পৰা মানুহ কৈছিল কি আহিম, কিন্তু কোনো অহা নাই। 1 মাহ 2 মাহ 3 মাহ গ'ল, মানুহ পাহৰি গ'ল। এতিয়া ক'ব গ'লে পাহৰিয়ে গ'ল চাগে কোন আছিল। চ' এইবোৰ সময়বোৰ মানে মনত থাকিব আৰু মোৰ চাগে চিৰজীৱন। সেইটোৱে। সেই আন্দোলনটো আপুনি কিবা জাষ্টিফাই আছিল বুলি ভাবেনে? জাষ্টিফাই চাওক, আমি যিমান পাৰোঁ আমি কৰিছোঁ, আমি যিমান পাৰোঁ আমি প্ৰটেষ্টো কৰিছোঁ, আন্দোলন কৰিছোঁ, যিমান পাৰোঁ ৰাতিলৈ ওলাই গৈছোঁ, বহুত কোব খাইছোঁ, ন' ডাউট। আমাৰ লগত আমাৰ জুবিন দাও আমাৰ লগত আছিল প্ৰটেষ্টত, বহুত ডাঙৰ আহিছিল। এনেতো জুবিন দা বেলেগ ৰাস্তাত গুচি গ'ল। সেইটো বাৰু বেলেগ কথা, বহুত ডাঙৰ আৰ্টিষ্ট আছিল আমাৰ লগত প্ৰটেষ্টৰ সময়ত। তো তেতিয়া মই পিছত সেই আৰ্টিষ্টসকলেতো কি কৰিলে আমি সকলোৱে দেখিলোঁ। পিছৰ আৰ্টিষ্টবোৰে চাওক চব বেলেগ ষ্টেটমেণ্ট দিয়ে হা, কিছুমানে নিজৰ ফেমৰ কাৰণে ষ্টেটমেণ্ট দিয়ে, ন' ডাউট, যে এইটো সময়ত ধৰক এটা হট টপিক হৈ আছে, কাৰ সময়ত মানে অসমত ক'ব গ'লে চবতছে হট টপিক আছিল। তো সেইটো সময়ত আপুনি যদি কিবা এটা ষ্টেটমেণ্ট দি দিয়ে মানে এগেইনষ্টত, আপুনি ফেম পাব, আপুনি বহুত আপোনাৰ নাম নেম এণ্ড ফেমৰ বাৰ্থডে একাংশ আহিলে। এইটো হয়, এইটো আহিছে বাৰু, এইটো ন' ডাউট। পিছত ক'ব গ'লে যেতিয়া আমি লাষ্ট দিনা যে আমি প্ৰটেষ্ট কৰিছিলোঁ, কোনো নাছিল। গছত উঠাই গুৰি কাটিলে বুলি আপুনি এক প্ৰকাৰে ক'ব হয়, কাৰেক্ট। আমি যোনদিনা নেম এণ্ড ফ্ৰেমৰ কাৰণে একাংশই আপোনালোকক গছত উঠাই দিলে আৰু গুৰি কাটি দিলে। এইটো একদম কাৰেক্ট ক'ব গ'লে, যদি মই কওঁ হয়, সেইটো হয়। আমি যেতিয়া লাষ্ট দিনা কৰিছিলোঁ প্ৰটেষ্ট, তেতিয়া মই চালোঁ যে কোনো ডাঙৰ শিল্পী অহা নাই, অকল আমি আছিলোঁ। তো মই ভাবিলোঁ যে প্ৰথম দিনা যিমান আহিছিল জোচত, তো সেইটো থাকিব লাগে ন, 3 দিন 4 দিন যিমান দিন আন্দোলন হৈছিল। তো লাষ্ট দিনা আহোঁতেতো কোনো নাই, আমি অকলে আছিলোঁ, ছাত্ৰ ছাত্ৰীবোৰ, কটন হল, বি বৰুৱাৰ হল, হেণ্ডিক, দিছপুৰ যিমান আছে কলেজ। অকণমান গিল্টি ফিল হয় নেকি মাজত, যে আমি এইবিলাক কথাত কিয় সোমাই গ'লোঁ, তেনেকুৱা হয় নেকি? গিল্টি ফিল হোৱা নাই মোৰ। গিল্টি মানে আমি যদি অকণমান বুজি পালোহেঁতেন সেইখিনি সময়ত, এই চৰিত্ৰখিনি যদি আমি বুজি পালোহেঁতেন। এইটো হয়, যদি আজি মই গ্ৰেজুৱেশ্যন শেষ কৰিলোঁ এইটো বছৰ, যদি এইটো সময়ত যদি হ'লে মই ডাইৰেক্ট নগ'লো হয় আন্দোলনত, হয়তো মই বহুত চাই চিনি ভাবি আজি যদি তেনেকুৱা পৰিৱেশ হ'লহেঁতেন আপুনি নগ'লহেঁতেন। তাৰমানে আপুনি সেইখিনি সময়ত জাষ্ট মেট্ৰিক পাছ কৰি কলেজত সোমাইছিলে, আপুনি ভাল বেয়া দিশ ভালদৰে বুজিব পৰা হোৱা নাই। কিন্তু মই যিহেতু ভাবিছোঁ মেজৰিটি মানুহবোৰে আন্দোলন কৰি আছে, তো মই ভাবিছোঁ কিবা ভালৰ কাৰণে কৰি আছে। কিন্তু আপোনালোকে তাৰ পিছত যে উদ্দেশ্য কিবা বেলেগ থাকিব পাৰে, সেইটো আপুনি সেইখিনি সময়ত অনুধাৱন কৰিব পৰা নাছিল, নহয় জানো? হয়। আজি এতিয়া 5 বছৰৰ পাছত যেতিয়া আপুনি এজন স্নাতক হিচাপে আপুনি ওলাল, তাৰপাছত আপুনি এতিয়া অনুভৱ কৰিছে যে সেইটো উদ্দেশ্য যিটো আমি দেখা পাই আছিলোঁ, তাৰমানে হাতীকে তাত দিখানেকে আৰু চবানেকে আৰু সেইটো আছিল। সেইটো হয়, আছিলে। কাৰেক্ট। ঠিক আছে, মই মৰাণ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি ক'ব এই ক্ষেত্ৰত? নাই, সেইটোৱে মই ইতিমধ্যে আপোনাক ক'লোঁ যে মানুহক সেইটো সময়ত বিপথে পৰিচালিত কৰা হৈছিল, ছাত্ৰ সমাজক বিপথে পৰিচালিত কৰা হৈছিল। তেওঁলোকে ছাত্ৰ সমাজক সেই সময়তে তেওঁলোকে বুজি পোৱা নাছিল। আমি যেতিয়া কৈ আছিলোঁ যে এইটো তোমালোকে ভুল কৰিছা, আমি মানুহক বুজাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু মানুহে বুজি পোৱা নাছিল। কাৰণ বুজিবৰ কাৰণে সেইটো সময়ত আমাৰ অসমীয়া মানুহবিলাক আৱেগ, সেইটো সময়ত আৱেগ আৰু বিবেক দুটা বস্তু আছিল। আমি বিবেকক প্ৰাধান্য দিছিলোঁ, কিন্তু তেওঁলোকে কেনেকৈ ছাত্ৰ সমাজক আৱেগিক কৰিব পৰা যায়। শিল্পী সমাজে একদম গান গাইছিল, আপুনি শ্বহীদৰ গান গাইছিল, আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, এনেকুৱা ধৰণৰ শ্বহীদ প্ৰণামো তোমাক, শ্বহীদসকলৰ মানে স্মৃতিত যিবিলাক গান ওলাইছিল চৰ্দাৰ ভূপেন হাজৰিকাই, সেই গানবিলাক গাই শিল্পী সমাজে ছাত্ৰ ছাত্ৰীসকলক উত্তেজিত কৰিছিল। আমি দেখিছিলোঁ কলাক্ষেত্ৰ ভাই, তেওঁলোকে জাতীয় জীৱনৰ কথা কয়, যিটো জাতীয় জীৱনৰ কাণ্ডাৰী মহাপুৰুষ গুৰুজনাৰ নামত তেওঁৰ স্মৃতিৰ কাৰণে বনাই থোৱা শংকৰদেৱ কলাক্ষেত্ৰ ভাঙিবৰ কাৰণে তেওঁলোকে চিন্তা নকৰিলে, সেই আন্দোলনটো কি তেওঁলোকে অসমৰ জাতীয় জীৱনৰ কাৰণে দায়বদ্ধ কৰা মানুহৰ আন্দোলন হ'ব পাৰে নেকি? সেইটো তেওঁ কৈছিল, লুৰিণজ্যোতি গগৈয়ে তেতিয়া মেইন তেওঁ নেতৃত্ব লৈছিল, গাদ্দাৰ বুলি কৈছিল। তাৰপিছত তেওঁ কৈছিল যে ৰাষ্ট্ৰীয়তাবাদৰ বুকুচাত উঠি কেতিয়াও জাতীয়তাবাদ নকৰোঁ, প্ৰকৃত জাতীয়তাবাদ কৰিম। তেওঁ আজি ক'ত গ'ল তেওঁ প্ৰকৃত জাতীয়তাবাদ? তেওঁ কৈছিল কেৱল মাত্ৰ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত। আৰে বাবা, তুমি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত তুমি 855জন শ্বহীদৰ কথাও ক'বা, আৰু ইফালে তুমি কংগ্ৰেছৰ লগতো এলায়েন্স কৰিবা, এইটো কেনেকুৱা ধৰণৰ কথা? সেইটো সময়ত আমি পুনৰ কৈছিলোঁ। আজি আপুনি চাব যে এইটো কংগ্ৰেছৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি কি হয়, এইটো এটা আমাৰ নেশ্যনেল কমিটমেণ্ট আছিল।
ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শগত প্ৰতিশ্ৰুতি কিন্তু আমি তাতে এই কেপ এই কথাখিনি আগতে কংগ্ৰেছে তাৰ কোনো সলিউশ্যন কৰি দিয়া নাছিল আমি এটা ডেট বান্ধি দিছিলোঁ যে 2014 চনৰ 31 ডিচেম্বৰলৈকে যিবিলাকে আহিলে তেওঁলোকে নাগৰিকত্ব পাব ইতিমধ্যে আপোনালোকে কৈছে 8জনে এপ্লাই কৰিছিল 2জনে পালে তাৰপিছত নহ'ব আমি এটা ডেডলাইন বান্ধি দিছিলোঁ আজি আপুনি চাব আজি বাংলাদেশত প্ৰটেষ্ট হৈ আছে হিন্দু মানুহক অত্যাচাৰ কৰাৰ কাৰণে তাতে আন্দোলন হৈ আছে 71ৰ পিছত প্ৰথমবাৰৰ কাৰণে বাংলাদেশত আন্দোলন হৈছে তাৰ আগতে বাংলাদেশত কেতিয়াও এনেকৈ হিন্দু মানুহে আন্দোলন কৰা নাছিল এতিয়া আপুনি মোক কওক যদিহে আমি এই ডেটটো এটা নিৰ্ধাৰণ কৰি দিয়া নহল হয় যে 14 চনৰ 31 ডিচেম্বৰ যদি আমি নিৰ্ধাৰণ কৰি নথলো হয় তেতিয়াহ'লে আজিওতো মানুহ অহাৰ হয়তো কলকাতাত সোমোৱাৰ পচিবিলিটি থাকিলে হয় আৰু সেই পচিবিলিটি থাকে কিন্তু নকৈ তাতে মানুহে ফাইট কৰিবলৈ শিকিছে এতিয়া তাতে হিন্দু মানুহে যেতিয়া ফাইট কৰিছে তেওঁলোকে জানে যে আমাৰ কোনো উপায় নাই এটা আমি ফাইট কৰি জীয়াই থাকিব লাগিব যদি নকৰিলোহেঁতেন আজিও হয়তো মানুহ আহিলে হয় আমি পুনৰ কৈছোঁ সেইটো সময়ত মানুহবিলাকক উত্তেজিত কৰি দিছিল লুৰিণজ্যোতি অখিল গগৈ ট্ৰাকে মানুহ আহিব আমি সেইবিলাক কথাত নাই আমি দীক্ষিত দা অসমৰ জাতীয় জীৱনৰ কাৰণে অসমৰ ডেভেলপমেণ্টৰ কাৰণে আমি কাম কৰোঁ অসমৰ কাৰণে আমি দায়বদ্ধ কোন মানুহে কি কৰিছে আৰু মানুহে সেই কথাবিলাক বুজি পালে একচুৱেলি তাৰ কাৰণে অসমবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ তাৰ পৰৱৰ্তী সময়ত যিটো নিৰ্বাচন হ'ল আমাক তেওঁলোকে সুন্দৰভাৱে তেওঁলোকে জিকাই পঠালে কাৰণ আমি সেইটো সময়ত সত্য পথত আছিলোঁ আমি মানুহক কৈছিলোঁ যে এই কথাবিলাক মানুহে ভুৱা প্ৰতিশ্ৰুতি দিছিল অসমখন স্তব্ধ কৰি দিয়া হৈছিল বাংলাদেশ ক্ষমা কৰিব জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিল তেওঁলোকে উন্নয়নৰ বিৰোধ কৰিছিল আজি যদি জাপানৰ প্ৰধানমন্ত্ৰী আহিলে হয় সেইটো সময়ত তেতিয়াহ'লে আমি কিমান ডেভেলপমেণ্ট পালোঁ হয় কিমান কি তেওঁলোকৰ লগত চুক্তি হ'ল হয় কিন্তু সেইটো নকৰি বনাই থোৱা ফ্লাইঅভাৰ কলাক্ষেত্ৰ গোটেই গুৱাহাটীখনৰ অৱস্থা বেয়া কৰি দিছিল অসমখন স্তব্ধ কৰি দিছিল পঢ়া শুনা ল'ৰা ছোৱালীক ক্ষতি কৰাই দিছিল সেই কামবিলাক আজি আপুনি কৈছে যে এনে কাৰোবাক মাতিছিলে কংগ্ৰেছ দলে কিন্তু নাহে কাৰণ কিয় আহিব তেওঁলোকে ইয়াত উত্তৰ কি দিব তেওঁলোকৰ দিবৰ কাৰণে তেওঁলোকৰ ওচৰত উত্তৰ থাকিব চকীখন খালী আছে তেওঁলোকে খালী থাকিব সিদিনাখন যেতিয়া আপোনাৰ নিৰ্বাচনৰ ৰিজাল্ট দিছিল বাই ইলেকশ্যনৰ ৰিজাল্ট দিছিল প্ৰথম অৱস্থাত তেওঁলোকে আহিছিল টকচলে কিন্তু 2টা বজাৰ পিছত তেওঁলোকে টকচলৈ নহ'ল গতিকে কংগ্ৰেছ দলে কেতিয়াও নাহে আজি তেওঁৰ ওচৰত কোনো কথা ক'বলৈ কোনো উপায় নাই কি কথা ক'ব তেওঁলোকে গতিকে আপোনাৰ টকচটোত নাহিল তেওঁলোকে সেইটো কংগ্ৰেছৰ প্ৰকৃত চৰিত্ৰ কিন্তু আমি সদায় সত্যৰ পথত আছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় আমি যিটো কওঁ সঁচা কওঁ কেতিয়াও ৰাইজক মিছা কথা নকওঁ গতিকে আমি আপোনাৰ টকচত আহিবলৈও আমি কেতিয়াও কুণ্ঠাবোধ নকৰোঁ আমি সত্য কথাখিনি যিহেতু কওঁ তো গতিকে সত্য কথা ক'বলৈ আমি সদায় আহোঁ আজি তেওঁলোকে আন্দোলনৰ কথা কয় আন্দোলন কৰি অসমত সকলো কাম সমাধান নহয় আজি নুমলীগড় শোধন ক্ষমতা 9 মিলিয়নলৈকে বৃদ্ধি হ'ল 3 মিলিয়ন আছিল তাৰ কাৰণেতো কোনো আন্দোলন কৰা নাছিল নহয় 23খনকৈ মেডিকেল কলেজ হৈছে তাৰ কাৰণেতো কোনো আন্দোলন কৰা নাছিল নহয় আজি চাহ বাগানৰ লাইনত আপোনাৰ 1 কোটি টকাকৈ ৰাস্তা হৈছে আপোনাৰ 20খনকৈ ক্ষমা কৰিব 120খন মডেল হাইস্কুল হ'ল তাৰ কাৰণেতো কোনো আন্দোলন কৰা নাছিল নহয় যোৱা পৰহি APSC ৰিজাল্ট দিছে আৰু মানে যিবিলাক ল'ৰা ছোৱালীয়ে পাব লাগে যোগ্যতা ভিত্তিত দৰিদ্ৰ ঘৰৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে APSC পাছ কৰিছে প্ৰশাসনিক সংস্কাৰ হৈছে এই কামবিলাকত আমি দায়বদ্ধ এই কামবিলাক কৰাৰ কাৰণে আমি শাসনলৈ আহিছোঁ আমি কোনোবাই মিছা কথা কৈ ৰাইজক প্ৰলোভন দি ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি ৰাইজক আৱেগিক কৰি নেতা হোৱাৰ এই কাৰখানাটো বন্ধ হ'ব লাগে আৰু এই বিষয়টো মই পুনৰ কৈছোঁ দীক্ষিত এইটো এটা আবেদন ন্যায়ালয় বিচাৰাধীন এটা বিষয় কিন্তু সামাজিকভাৱে মই আপোনাক কথাখিনি এইকাৰণে কৈছোঁ কাৰণ সামাজিক এটা দিশ ইয়াতে জড়িত হৈ থাকে সেইটো সময়ত মানুহবিলাকৰ আমাৰ উদ্দেশ্যটো সেইটোৱে যে যি ধৰণৰ পৰিৱেশ অসমত সেইকেইদিন হৈছিল গুৱাহাটীত হৈছিল গোটেই অসমত সেই পৰিৱেশৰ অৰ্থটো কি আছে কাৰণ কোৱা কথাটো এটাও নহ'ল বলবৎ হৈ আছে যোৱা 5 বছৰ ধৰি ৰুলছ ফ্ৰেম হোৱা আজি 8-9 মাহ হৈ গ'ল প্ৰায় এবছৰ হ'ব গ'ল কাৰ অধীনত নাগৰিকত্ব প্ৰদান হৈ আছে কিন্তু 1.5 কোটি 2 কোটি যিখিনি কথা কৈ থকা হৈছিল 8জনে আবেদন কৰিছে এতিয়ালৈকে তাৰে 2জনে নাগৰিকত্ব পাইছে তাৰমানে আপুনি যদি পাৰ্চেণ্টেজ হয় চাই পইণ্ট কিমান পাৰ্চেণ্ট হ'ব তেওঁলোকৰ দিয়া ফিগাৰত সেইটোতো একো নাই একো হিচাপ আপুনি কিমান পইণ্টত যাব তাৰমানে 0.0000 কিবা এটা হ'বগৈ নাই সেই কথাটো ক'ব গ'লে তেওঁলোকে আহিব নোৱাৰে কাৰণ আমি সেইটো সময়ত ৰাইজক কৈছিলোঁ যে আমি সত্য কথা কৈছোঁ আমি সত্যৰ লগত আছোঁ তেওঁলোকে মিছা কথা কৈছে মিছা কথা আজি যে ভাল কথা এটা কৈছে যে সেইখিনি সময়ত আজিৰ দৰে এজন ছাত্ৰৰ পৰা আপুনি এজন মেট্ৰিক পাছ কৰি অহা এজন ল'ৰাৰ পৰা আপুনিতো আশা কৰিব নোৱাৰে যে তেওঁ সকলো কথা তেতিয়াই বুজি পাব হয়নে আজি যে গ্ৰেজুৱেশ্যন কৰি আহিছে গ্ৰেজুৱেশ্যন কৰাৰ পিছত তেওঁ অনুভৱ কৰিছে যে তেওঁ সেইখিনি সময়ত 3, 4, 10, 20, 25 যিমান দিনে দিছিলে সেই সময়খিনি যদি তেওঁ নিজৰ জীৱনক লৈ পেলাই কিবা এটা প্লেনিঙত দিলেহেঁতেন সম্ভৱতঃ তাৰ চাগে বেনিফিট আপুনি বেছি পালেহেঁতেন হয়নে আজিজ মই ভুল কথা কৈছোঁ নেকি ঠিকেই কৈছে কিন্তু এনেকুৱা চাম ল'ৰা ছোৱালীক কিছুমান কথা কৈ কিছুমান ভিত্তিহীন কথা কৈ
বিপথে পৰিচালিত কৰি কি পালে আমাৰ গুৱাহাটীৰ একাংশ অঞ্চল ভাঙি গ'ল আজিজ হতৰ প্ৰজন্মই নেদেখা এটা সিচুৱেশ্যন দেখা পালে ৰাস্তাত টায়াৰ জ্বলি থকা আমি দেখা পালো গাড়ী ভাঙা আমি দেখা পালো 5জনকে ল'ৰা শ্বহীদ ঢুকাল গোটেই গুৱাহাটীৰ পৰা একদম আমাৰ 6 মাইললৈকে গোটেই ট্ৰেফিক পইণ্ট ভাঙি দিয়া আমি দেখা পালো 5 গৰাকী মাতৃৰ বুকু হুদা কৰিলে সেয়া কৰিলে আজি যদি সেই ছেম আছিল ন ল'ৰাটোৰ নাম হয় ছেম এজনৰ ছেম আছিল ছেম আছিল এজন ছেম যোনে অকণমান মিউজিকৰ লগত জড়িত আছিল Correct. কিজানি চাগে তেওঁৰ জীৱনত সেই মিউজিকৰ লগত জড়িত থকা সেই ল'ৰাজনৰ ভৱিষ্যত উন্নতি হ'লহেঁতেন তাৰ অন্তৰালত কি আহিলে লাভ কি পালোঁ তাৰ অন্তৰালত ফলাফল পালে অজিত ভূঞা সাংসদ হ'ল আপুনি দেখিছে ন লুৰিণজ্যোতি গগৈ AJP দল খুলি সভাপতি হ'ল লাভ কি হ'ল লাভ সেইটোৱে হ'ল তেওঁলোকৰ কাৰণ তেওঁলোকৰ উদ্দেশ্য আছিল সেইটোৱে নহয় তেওঁলোকৰ উদ্দেশ্য সফল হৈছে সংস্থাপন দুজনৰ হ'ল আৰু আছে এইটো কয় পলিটিকেল বেনিফিচিয়াৰী হয় পলিটিকেল বেনিফিচিয়াৰী বুলি কয় এইটোক আৰু আছে লাইনত আহি আছে আপোনাৰ পৰা নাই চেষ্টা কৰি আছে পৰা নাই অখিল গগৈ সেই আৱেগিক কৰি মানুহ বিধায়ক হ'ল মইতো কওঁ ইয়াৰ কাৰণে 5জন যে যুৱক হত্যা কৰিলে 5 গৰাকী মাতৃ বুকুখন হুদা হ'ল তেওঁলোকৰ চিৰ জীৱনৰ কাৰণে সন্তানটো তেওঁলোকৰ নাইকিয়া হৈ গ'ল তাৰ কাৰণেতো লুৰিণজ্যোতি গগৈ অখিল গগৈ আজিৰ তাৰিখত অসম চুক্তিও আছে হয় অসম চুক্তিটো নাইকিয়া হৈ যোৱা নাই নাইকিয়া হৈ যোৱা নাই ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰায় দিলে যে 1971 চনৰ 25 মাৰ্চ ভিত্তিবৰ্ষ হ'ব আজিৰ তাৰিখত অসম চুক্তিও আছে আজিৰ তাৰিখত 71ৰ 25 মাৰ্চ তাৰিখো আছে বা 24 মাৰ্চৰ মাজনিশা বা 25 মাৰ্চ যিটোৱে ধৰক এয়াও আছে আজিৰ তাৰিখত কাও চলি আছে একোটো হোৱা নাই দেখোন আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনো আমি কাৰ্যকৰী কৰিবৰ কাৰণে গৈ আছো সেইটো বাৰু এটা বিষয় আহিব পাৰে কিন্তু প্ৰশ্নটো তাৰ এইটোৱে আহে একোটো হোৱা নাই অসমীয়া ভাষাৰ প্ৰতিও ভাবুকি অহা নাই অসমীয়া সমাজ জীৱনৰ প্ৰতিও ভাবুকি অহা নাই 8জনৰ ভিতৰত 2জনে পাইছে নাগৰিকত্ব কি হ'ব তাৰ পৰা কি বুজাব সেই 2জন মানুহ অহাৰ লগে লগে আপোনাৰে মোৰে ভাষা সংস্কৃতিলৈ প্ৰত্যাহ্বান কেনেকৈ আহি গ'ল কিমানজনে কৰিব এতিয়ালৈকে ঠিক নাই এনেই যিটো হিচাপ আছিল এই মুহূৰ্ততো 50-60 লাখ মান আবেদন হৈয়ে যাব লাগিছিল আজি দেৰিকে যিটো হিচাপ তেতিয়া দিছিল 3 মাহ সময় দিছিল ইতিমধ্যে 3 মাহ পাৰ হৈ গ'ল তেতিয়াহ'লে এটা কথা আমি সকলোৱে নিশ্চিতভাৱে চিন্তা কৰিব লাগিব যে ৰাজনৈতিক বেনিফিট পলিটিকেল বেনিফিটৰ বাবে কিছু কথা কৈ এখন দেশৰ ভৱিষ্যত এখন দেশৰ এটা প্ৰজন্মৰ ভৱিষ্যতক এনেধৰণে হেতালি খেলাৰ অধিকাৰ কোনে কাক দিলে এইটো এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত ৰাজনীতি হ'ব লাগে দেশৰ স্বাৰ্থত আৰু সেয়া যদি দেশৰ স্বাৰ্থৰ বিপৰীতে ব্যক্তিগত স্বাৰ্থ সিদ্ধিত হয় তেতিয়াহ'লে সেয়া ৰাজনীতি নহয় সেয়া ধ্বংস নীতি হয় দেশৰ উন্নয়নৰ পৰিৱৰ্তে যদি ব্যক্তিগত উন্নয়নৰ বিষয়ে আহে তেতিয়াহ'লে সেয়া দেশৰ পৰিপন্থী হয় জাতিৰ উন্নয়নৰ পৰিপন্থী যদি কথা কয় বা জাতিৰ উন্নয়নৰ কথা কৈ যদি ব্যক্তিগত উন্নয়নত আহে তেতিয়াহ'লে সেই জাতিৰ উন্নয়ন সেইসকলে কৰিব নোৱাৰে আজি এই অনুষ্ঠানটো কৰাৰ মই আজিজক মাতি আনিছোঁ আজিজৰ নিশ্চিতভাৱে বহুত কথা ক'ব লগা আছে মইতো ৰাজনৈতিকভাৱে এইটো আনিবলৈ বিচাৰে নাই মই NSUক এইকাৰণে মাতিছিলোঁ যাতে NSUৱে নিজৰ দৃষ্টিভংগীটো দিয়ক আৰু এজন আন্দোলনকাৰী হিচাপে তেওঁক আনিছিলোঁ কাৰণ আপোনালোকে মনত ৰাখক হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ন হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু 5 বছৰ আজি গ্ৰেজুৱেশ্যন হৈ গ'ল সেইখিনি সময়ত তেওঁৰ মেচিউৰিটি আহিছে তেওঁ বুজি পাইছে যে তেওঁ আন্দোলন গৈছিলে ধৰ্মত আপুনি এজন ইছলাম ধৰ্মাৱলম্বী লোক নহয় জানো ইছলাম ধৰ্মাৱলম্বী লোক কিন্তু তেওঁ অনুভৱ কৰিছে যে যিখিনি কথা কৈ আছিল সেইখিনিতো হোৱা নাই যিখিনি ভয় আমি খাই আছিলোঁ সেইখিনিতো হোৱা নাই তেতিয়াহ'লে সেই ভয় খোৱাৰ আঁৰত কি আছিল সেই বিদ্বেষ সৃষ্টি কৰাৰ আঁৰত কি আছিল সেই ধৰণৰ পৰিস্থিতি সৃষ্টি কৰাৰ আঁৰত কি আছিল কাৰণটো এইটো আছিল নেকি যে 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ নেতৃত্বত নৰেন্দ্ৰ মোদীয়ে 3খন আসন লাভ কৰিছিল কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ 54খন আসন আঁৰত কাহিনী সেইটো আছিল নেকি আঁৰত কাহিনী সেইটো আছিল নেকি যে একাংশ ভাৰত বিদ্বেষী বিদেশত থকা ভাৰত বিদ্বেষী লোকে ভাৰতৰ উন্নয়ন বিচাৰা নাছিল সেইটো কাৰণ আছিল নেকি এইটো এটা ডাঙৰ প্ৰশ্ন মই বিশেষ দীঘলীয়া নকৰোঁ এই গোটেই বিষয়ত যেহেতু মই আজিজক আনিছোঁ আৰু আমাৰ মৰাণ ডাঙৰীয়া আমাৰ লগত আছে মই আজিজৰ পৰা শেষ মন্তব্য হিচাপে আপুনি কি ক'ব বিচাৰিব আপুনি কেনেকুৱা ধৰণে কথাটো লৈ যাব বিচাৰিব মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ
শেষত মই এটাই কথা ক'ম যে চবেই মিলিজুলি থাকিলেই হ'ল মিলিজুলি সকলো আছে চিন্তা কৰিব সকলো মিলিজুলি থাকিব লাগে কিছুমান পলিটিকেল মানুহবোৰ থাকে যোন অকল বেনিফিটৰ কাৰণে কেইটামান বস্তু বহুত ডাঙৰ কথা কয় লাষ্টত হেৰাই যায় যেনে দাদাই ক'লে ঠিকেই কৈছে লাষ্টত দেখাই নাপাওঁ আমি চেহেৰাটো ক'ত বা গুচি যায় লুকাই চ' সেইটো ক'ব নালাগে যি আছে মনৰ সঁচা হৈ চলিব লাগে লাইফত সেইটোৱে ক'লোঁ আৰু মানে সত্যটো আনিব লাগে আৰু ছাত্ৰ সমাজক বিভ্ৰান্ত কৰিব নালাগে হয় চাওক আমাৰ মই যেতিয়া কলেজত পঢ়িছোঁ বহুত ডাঙৰ লিডাৰবোৰ আহে ঠিক আছে ব্ৰেইন ৱাছ কৰে ষ্টুডেণ্টবোৰক যোনটো মই একদম ক'ব গ'লে ছাপৰ্ট নকৰোঁ সেইটো হৈ আছে এতিয়া হৈ আছে যোনটো মই ভাবোঁ কি এইটো একচুৱেলি হ'ব নালাগে কাৰণ ষ্টুডেণ্টবোৰে যদি পঢ়িব যায় তাত যদি আপোনাৰ যদি কিবা ব্ৰেইন ৱাছ কৰি লয় যিকোনো এটা পাৰ্টিৰ থ্ৰু দি তেওঁলোকৰ মনটো যায় ন যে আমি কৰোঁ সঁচাকৈ এইটো তো কি হৈ যায় তেওঁলোকৰ যোনটো কেৰিয়াৰ পিক থাকে এইটো কমি যায় আৰু এইবোৰত উঠি যায় তো সেইবোৰৰ কাৰণে বহুত ফল্ছ ষ্টেটমেণ্ট কিছুমান ওলাই যায় যোনটো কাৰণে বেয়া আৰু ক'ব গ'লে যুৱ প্ৰজন্মৰ কাৰণে সেইটোৱে ঠিক আছে মৰাণ ডাঙৰীয়া আপুনি কি ক'ব অন্তিম মন্তব্য হিচাপে চাওক এনেকৈ মানুহক আৱেগিক কৰা এই আন্দোলনবিলাক বন্ধ হ'ব লাগে প্ৰথম কথাটো আৰু নেতাই সদায় তেওঁলোকৰ সুবিধাটো ল'বই মানুহক আৱেগিক কৰি তেওঁলোকৰ মুনাফা আদায় কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিবই কিন্তু অসমীয়া মানুহখিনি সদায় আৱেগিক হয় আৰু অসমীয়াটো এটা আৱেগিক জাতি অসমীয়া জাতিটো গতিকে সেই জাতিত আৱেগটোক সুবিধা লৈ একাংশ মানুহে তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে ৰাজনৈতিক লাভালাভৰ কাৰণে যিদৰে ব্যৱহাৰ কৰে এই ব্যৱহাৰত অসমীয়া মানুহক কেতিয়া ভুল যাব নালাগে ছাত্ৰ ছাত্ৰীসকলে ভুল যাব নালাগে অসমখন অসমীয়া জাতীয় জীৱন ভাৰতীয় জনতা পাৰ্টীৰ হাতত সুৰক্ষিত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতত ভাৰতবৰ্ষখন যিদৰে সুৰক্ষিত অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসমখন সুৰক্ষিত আমি অসমখনক ভাৰতবৰ্ষৰ যিমানবিলাক ৰাজ্য আছে তাৰ উন্নয়নৰ 5খন ৰাজ্যৰ ভিতৰত এখনক কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰি আছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কাম কৰি আছে উন্নয়নৰ মহাযজ্ঞ আমি ৰচনা কৰি আছোঁ অসমখনত চাৰিওফালে ডেভেলপমেণ্টৰ বাৰ্তা লৈ আমি ৰাইজৰ মাজলৈ গৈ আছোঁ ৰাইজৰ কাৰণে কাম কৰিছোঁ কেনেকৈ আমি চিন্তা কৰিছোঁ গাঁৱৰ কেনেকৈ কেঁচা ৰাস্তাটো পকা হয় আমি চিন্তা কৰি আছোঁ দেউতাক মাকে ৰাতিপুৱা স্কুললৈ যাওঁতে কলেজলৈ যাওঁতে ছোৱালীজনীক চিঙৰা এটা খাবলৈ 10 টকা দিব নোৱাৰা ছোৱালীজনীক কেনেকৈ নিযুত মইনা আঁচনি দি পিতৃ মাতৃ সেই হকাটো আমি দিব বিচাৰিছোঁ কেনেকৈ তাইক 1200 টকা দি কেনেকৈ তাইক 1000 টকা দি গোটেই মাহৰ যেনেকৈ তাইক কেণ্টিনৰ খৰচাটো গাড়ী ভাড়াটো দিয়াৰ কথালৈকে আমি চিন্তা কৰিছোঁ নিচলা মানুহজনৰ ঘৰ নথকা মানুহজনক কেনেকৈ ঘৰ দিব লাগে চাকৰি নথকা ল'ৰা ছোৱালীক কেনেকৈ চাকৰি পায় যুৱক যুৱতীসকলে কেনেকৈ আত্মসংস্থাপিত হ'ব পাৰে অসমখন কেনেকৈ আত্মনিৰ্ভৰ হ'ব পাৰে আপোনাৰ মোৰ ঘৰৰ কাষৰ দলংখন কেনেকৈ বনিব পাৰে সেই কথাবিলাক লৈহে আমি দায়বদ্ধ কেনেকৈ জিলাই মেডিকেল কলেজ হয় জিলাই কেনেকৈ ইউনিভাৰ্চিটি হয় সেই কথাবিলাক লৈ আমি দায়বদ্ধ 1 লাখ ল'ৰা ছোৱালী চাকৰি দিয়াৰ পিছত কেনেকৈ আৰু 1 লাখক দিব পৰা যায় ভাৰতীয় জনতা পাৰ্টীৰ সেইটোহে সপোন গতিকে অসমখন ভাৰতীয় জনতা পাৰ্টী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত সুৰক্ষিত অসমীয়া মানুহে তাক সদায় চকু মুদি বিশ্বাস কৰিব পাৰে আৰু আমি যি ধৰণে কাম কৰি গৈ আছোঁ ৰাইজৰ কাৰণে আমাৰ চৰকাৰে যি ধৰণে কাম কৰিব গৈ আছে তাক আপোনালোকে সম্পূৰ্ণ বিশ্বাস কৰক আৰু এনেকুৱা ধৰণৰ যিবিলাক পলিটিকেল বেনিফিচিয়াৰী সৃষ্টি কৰা যিবিলাক মানুহৰ আন্দোলন ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ আপোনালোকৰ পঢ়াৰবিলাক আমিও যিহেতু ছাত্ৰ জীৱনটো পাৰ কৰি আছোঁ পঢ়াৰ এই মূল্যৱান সময়খিনি আপোনালোকে খৰচা নকৰিব কোনোবা নেতাই ৰাজপথত উলিয়াই আৱেগিক কৰি আপোনাক আনিব বিচাৰিছিলে আপোনালোকে নাযাব কাৰণ আপোনাৰ এটা সুন্দৰ ভৱিষ্যত আছে জীৱন আছে মইতো ভাবোঁ সেই 5 গৰাকী মাতৃ যি বুকু সোধা হ'ল সেই 5 গৰাকী মাতৃ সেই 5জন ল'ৰা ছোৱালীক হত্যা কৰাৰ কাৰণে লুৰিণজ্যোতি আৰু অখিল গগৈক মানুহে সামাজিকভাৱে তেওঁলোকক বৰ্জন কৰিব লাগে আৰু ভৱিষ্যতে যাতে মানুহক তেনেকুৱা কথাৰে ভুল কথা কয় আৰু কোনো মাতৃ যাতে বুকু সোধা নহয় আৰু কোনোবা মাতৃক যাতে তেওঁলোকে তেনেকৈ নিজৰ সন্তানটোক আজৰি কাৰোবাক গুলি খুৱাই যাতে মাৰিব লগা নহয় সেই আৱেগিক কৰা সেই তেওঁলোকৰ আন্দোলনবিলাক বন্ধ কৰক আৰু মানুহে এনেকুৱা ধৰণৰ নেতাৰ পৰা মানুহক উচতাই জোল খোৱা যি বুলি কয় অসমীয়া ভাষাত এটা কথা আছে অজিত ভূঞা যেনেকৈ সাংসদ হ'ল ভূপেন বৰা যেনেকৈ চিঞৰি আজি তেওঁ নিজৰ এষ্টাব্লিছমেণ্টৰ কাৰণে চিন্তা কৰি আছে এই মানুহবিলাকৰ পৰা আপোনালোকে সাৱধান হওক গতিকে পুনৰ মই এই যিটো কথা এই কথাটো আজি ইমানতেই যি আছে আজি কোনো প্ৰাসংগিক হৈ থকা নাই ইতিমধ্যে গ'ল ইয়াৰ দিন উকলি গ'ল আৰু অসমখন আমাৰ হাতত সুৰক্ষিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত সুৰক্ষিত এইখিনি ধন্যবাদ জনাইছোঁ মই আজিজ আৰু ত্ৰিদীপ মৰাণ ডাঙৰীয়া আপোনালোক দুইজনকে ধন্যবাদ জনাইছোঁ আজিজ হুছেইন আপোনালোক দুইজনকে ধন্যবাদ জনাইছোঁ কিন্তু শেষত মই এটাই কথা ক'ব বিচাৰিম ৰাজনীতি বহুত হ'ব ৰাজনীতিয়ে বহুত কথা ক'ব ৰাজনীতিৰ বাবে বহু কথা আহিব কিন্তু সেই ৰাজনীতি যদি ৰাষ্ট্ৰৰ নীতিৰ লগত নিমিলে সেই ৰাজনীতি যদি ৰাষ্ট্ৰৰ নীতিৰ পৰিপন্থী হয়
সেই ৰাজনীতি যদি ৰাষ্ট্ৰহিতৰ পৰিপন্থী হৈ ব্যক্তিগত হিত ব্যক্তিগত লাভালাভৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে কিন্তু সেই ৰাজনীতি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সেই ৰাজনীতিক কেতিয়াও কোনেও গ্ৰহণ কৰিব নালাগে কাৰণ সেই ৰাজনীতিয়ে দেশৰ সমাজৰ জাতিৰ উন্নয়ন নকৰে কেৱল ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিব আৰু সেই গতিকে 19ৰ আজিৰ দিনটোত মনত 2019 চনৰ আজিৰ তাৰিখটো যদি আপুনি মনত পেলায় কি পৰিৱেশ আছিল ভাবক আৰু আজিৰ দিনটোৰ কথা ভাবক 2024 চনৰ 11 ডিচেম্বৰ কি পৰিৱেশ অসমত হৈছে সেয়া যদি সঁচা হ'লহেঁতেন আজিৰ এই পৰিৱেশ কেতিয়াও নাথাকিলহেঁতেন সেইবাবে মই অনুৰোধ জনাম আপোনালোক সকলোকে আৰু বিশেষকৈ ৰাজনীতিকসকলক ৰাইজৰ কথা কৈ ৰাজনীতি কৰক বিভ্ৰান্তিৰে ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা নকৰিব যুক্তিযুদ্ধৰ আজি অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ